শান্তি 13 আগষ্ট 2020 সাকাৰ মুৰলী। আজিৰ মুখসাৰত বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকক কোনে পঢ়াবলৈ আহিছে? বিচাৰ কৰা, তেতিয়াহে আনন্দিত ৰোমাঞ্চিত হৈ উঠিবা। উচ্চতকৈও উচ্চ পিতাই পঢ়ায়। এনে পঢ়া কেতিয়াও এৰিব নালাগে। তোমালোকক কোনে পঢ়াবলৈ আহিছে? বিচাৰ কৰা, তেতিয়াহে আনন্দিত ৰোমাঞ্চিত হৈ উঠিবা। উচ্চতকৈও উচ্চ পিতাই পঢ়ায়। এনে পঢ়া কেতিয়াও এৰিব নালাগে। প্ৰশ্ন: এতিয়া তোমালোক সন্তানসকলৰ কোনটো নিশ্চয় হৈছে? নিশ্চয় বুদ্ধিৰ লক্ষণ কি হ'ব? এতিয়া তোমালোক সন্তানসকলৰ কোনটো নিশ্চয় হৈছে? নিশ্চয় বুদ্ধিৰ লক্ষণ কি হ'ব? উত্তৰত বাবাই কৈছে, তোমালোকৰ নিশ্চয় হৈছে যে আমি এনেকুৱা পঢ়া পঢ়ি আছো যাৰ আধাৰত মুকুটধাৰী ৰজাৰো ৰজা হ'ম। স্বয়ং ভগৱানে আমাক পঢ়ুৱাই বিশ্বৰ মালিক কৰি আছে। এতিয়া আমি তেওঁৰ সন্তান হৈছো, সেয়েহে আমি এই পঢ়াত লাগি যাব লাগে। যিদৰে শিশু সন্তানে মাক পিতাকৰ বাহিৰে কাৰো ওচৰলৈ নাযায়, এনেকুৱা বেহদৰ পিতাক পাইছো যেতিয়া অন্য কোনো ধৰণৰ পচন হ'ব নালাগে। এজনৰ স্মৃতিতে থাকিব লাগে। গীত: কোন আহিছে আজি প্ৰভাতে প্ৰভাতে। ওম শান্তি। মৰমৰ সন্তানসকলে গীত শুনিলে, কোন আহিছে আৰু কোনে পঢ়ুৱাইছে, এয়া বুজি পাবলগীয়া কথা। কোনোজন বহুত বুদ্ধিমান হয়, কোনোজন কম বুদ্ধিমান হয়। যিজনে বহুত লিখা পঢ়া কৰিছে তেওঁক বেছি বুদ্ধিমান বুলি ক'ব লাগিব। শাস্ত্ৰ আদিত যি লিখা পঢ়া কৰে তেওঁৰ মান হয়। কম পঢ়াসকলে মান কম পায়। এতিয়া গীতৰ শব্দ শুনিলা, কোন আহিছে পঢ়ুৱাবলৈ? শিক্ষক আহিছে নহয় জানো? স্কুলত পঢ়াসকলে জানে যে শিক্ষক আহিছে। ইয়ালৈ কোন আহিছে? একেবাৰে ৰোমাঞ্চিত হৈ উঠিব লাগে। উচ্চৰো উচ্চ পিতা পুনৰ পঢ়ুৱাবলৈ আহিছে। বুজি পাবলগীয়া কথা নহয় জানো? ভাগ্যৰো কথা আছে। পঢ়াওতাজন কোন? ভগৱান। তেওঁ আহি পঢ়ুৱাই। বিবেকে কয়, যদিও কোনোবাই উচ্চৰো উচ্চ পঢ়াই পঢ়িছে, তৎক্ষণাৎ সেই পঢ়া এৰি আহি ভগৱানৰ ওচৰত পঢ়ক। এক ছেকেণ্ডতে সকলো এৰি পিতাৰ ওচৰত পঢ়িবলৈ আহক। পিতাই বুজায়, এতিয়া তোমালোক পুৰুষোত্তম সংগম যোগী হৈছা। উত্তমৰো উত্তম পুৰুষ হৈছে এই লক্ষ্মী নাৰায়ণ। দুনিয়াত কোনেও নাজানে যে কেনেকুৱা কোনটো শিক্ষাৰ আধাৰত তেওঁলোকে এই পদ প্ৰাপ্ত কৰিছে। তোমালোকেও পঢ়িছা। এই পদ প্ৰাপ্ত কৰিবলৈ কোনে পঢ়ুৱাইছে? ভগৱানে। সেয়েহে আন সকলো পঢ়া শুনা এৰি এই পঢ়াত লাগি যাব লাগে, কাৰণ পিতা আহিছে কল্পৰ পাছত। পিতাই কয়, মই প্ৰতি ৫,০০০ বছৰৰ পাছত সন্মুখত পঢ়ুৱাবলৈ আহোঁ। আচৰিত নহয়নে? কয়ো স্বয়ং ভগৱানে আমাক পঢ়ুৱাইছে এই পদৰ প্ৰাপ্তি কৰাবলৈ। তথাপিও নপঢ়ে। সেয়েহে পিতাই কয়, এওঁ বুদ্ধিমান নহয়। পিতাৰ পঢ়াৰ ওপৰত সম্পূৰ্ণ মনোযোগ নিদিয়ে। পিতাক পাহৰি যায়।
তোমালোকে কোৱা, বাবা আমি পাহৰি যাওঁ, শিক্ষককো পাহৰি যায়, এয়া মায়াৰ ধুমুহা। কিন্তু পঢ়াটো পঢ়িব লাগে নহয় জানো? বিবেকে কয় ভগৱানে পঢ়ায়, সেয়েহে এই পঢ়াত একেবাৰে লাগি যোৱা উচিত। সৰু সন্তানেও পঢ়িব লাগে। আত্মাটো সকলোৰে আছে, বাকী শৰীৰহে সৰু বৰ থাকে। আত্মাই কয়, মই আপোনাৰ সৰু সন্তান হৈছোঁ, ঠিক আছে, মোৰ হ'ল যেতিয়া এতিয়া পঢ়া। গাখীৰৰ খোৱা সন্তানটো নোহোৱা প্ৰথমে পঢ়া। ইয়াত বহুত মনোযোগ দিব লাগে। বিদ্যাৰ্থীসকল আকৌ ইয়ালৈ আহে পৰম শিক্ষকৰ ওচৰলৈ। সেই পঢ়াওঁতা শিক্ষকো নিৰ্ধাৰিত কৰা আছে। পৰম শিক্ষকেইটো হয় নহয় জানো? 7 দিন ভাতৃৰ গায়ন আছে। পিতাই কয়, পবিত্ৰ হৈ থাকা আৰু মোক স্মৰণ কৰা। দৈৱিক গুণ ধাৰণ কৰিলে তুমি এনেকুৱা হৈ যাবা। বেহদৰ পিতাক স্মৰণ কৰিব লাগে। সৰু শিশুক পিতৃ মাতৃৰ বাহিৰে কোনোবাই ল'ব খুজিলে তেওঁৰ ওচৰলৈ নাযায়। তুমিও বেহদৰ পিতাৰ হোৱাৰ পিছত অন্য কাকো চোৱাৰ হেঁপাহ নাথাকে। লাগিলে যিয়েই নহওক, তোমালোকে জানা যে আমি উচ্চতকৈও উচ্চ পিতাৰ হয়। তেওঁ আমাক মুকুটধাৰী ৰজাৰো ৰজা কৰিছে। পোহৰৰ মুকুট মনমনা ভৱ আৰু ৰত্নজড়িত মুকুট মধ্যাজীৱ ভৱ নিশ্চয় হৈ যায়। আমি এই পঢ়াৰ যোগেদি বিশ্বৰ মালিক হ'ম। 5000 বছৰৰ পিছত ইতিহাসৰ পুনৰাবৃত্তি হ'ব নহয় জানো? তোমালোকে ৰাজ্য প্ৰাপ্ত কৰা, বাকী সকলো আত্মা শান্তিধাম নিজৰ ঘৰলৈ গুচি যাব। এতিয়া তোমালোক সন্তানসকলে বুজি পাইছা, প্ৰকৃততে আমি আত্মাসকলে পিতাৰ সৈতে নিজৰ ঘৰত থাকোঁ। পিতাৰ হোৱাৰ পাছত এতিয়া তোমালোক স্বৰ্গৰ মালিক হ'বা। পুনৰ পিতাক পাহৰি মাউৰা হৈ পৰিবা। ভাৰত এই সময়ত মাউৰা তেওঁকেই কোৱা হয় যিজনৰ পিতৃ মাতৃ নাথাকে, উজুতি খাই থাকে। তোমালোকেতো এতিয়া পিতাক পালা। তোমালোকে গোটেই সৃষ্টিচক্ৰৰ বিষয়ে জানিলা। সেয়েহে আনন্দত গদগদ হ'ব লাগে। আমি বেহদৰ পিতাৰ সন্তান। পৰম পিতা পৰমাত্মাই প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা নতুন সৃষ্টি ব্ৰাহ্মণসকলৰ ৰচনা কৰে। এয়াতো বহুত সহজে বুজিবলগীয়া কথা। তোমালোকৰ চিত্ৰও আছে, বিৰাট ৰূপৰ চিত্ৰও প্ৰস্তুত কৰা আছে। 84 জন্মৰ কাহিনী দেখুওৱা হৈছে। আমি দেৱতা পুনৰ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ হওঁ। এয়া কোনো মনুষ্যই নাজানে, কাৰণ ব্ৰাহ্মণ আৰু ব্ৰাহ্মণসকলক পঢ়াওঁতা পিতাক দুয়োৰে নাম নিচান লুপ্ত কৰি দিলে। ইংৰাজীটো তোমালোকে ভাল ধৰণে বুজাব পাৰা। যিসকলে ইংৰাজী জানে তেন্তে অনুবাদ কৰি পুনৰ বুজাব লাগে। পিতা জ্ঞানপূৰ্ণ। তেওঁৰে এই জ্ঞান আছে যে সৃষ্টিৰ চক্ৰ কেনেকৈ পৰিক্ৰমা কৰে। এয়া হৈছে পঢ়াই। যোগকো পিতাৰ স্মৰণ বুলি কোৱা হয়, যাক ইংৰাজীত কম্পেনিয়ন অৰ্থাৎ সংগী বুলি কোৱা হয়। পিতাৰ সৈতে কমিউনিয়ন, শিক্ষকৰ সৈতে কমিউনিয়ন, গুৰুৰ সৈতে কমিউনিয়ন। এওঁ হৈছে গডফাদাৰ, লগত কমিউনিয়ন। স্বয়ং পিতাই কয়, মোক স্মৰণ কৰা আৰু কোনো দেহধাৰীক স্মৰণ নকৰিবা। মনুষ্য গুৰু আদি কৰে। শাস্ত্ৰ পঢ়ে, লক্ষ্য উদ্দেশ্য একোৱেই নাই। পিতাইতো কয়, মই আহিছোঁ সকলোকে
উভতাই লৈ যাবলৈ। এতিয়া তোমালোকে পিতাৰ সৈতে বুদ্ধিৰ যোগ ৰাখিবা, তেতিয়াহে তোমালোকে তাত গৈ উপস্থিত হ'ব পাৰিবা। ভাল ৰীতিৰে স্মৰণ কৰিলেহে বিশ্বৰ মালিক হ'ব পাৰিবা। এই লক্ষ্মী নাৰায়ণ পেৰাডাইজৰ আছিল নহয় জানো? এওঁ কোন হয় বুজাওঁতা? পিতাক কোৱা হয় জ্ঞানপূৰ্ণ। মনুষ্যই পুনৰ কৈ দিয়ে অন্তৰ্যামী। বাস্তৱত অন্তৰ্যামীৰ অক্ষৰ নাই। ভিতৰত থাকোঁতা নিবাস কৰোঁতা আত্মা হয়। আত্মাই যি কাম কৰে সেয়াতো সকলোৱে জানে। সকলো মনুষ্যই অন্তৰ্যামী হয়। আত্মাই শিকে। পিতাই তোমালোক সন্তানসকলক আত্মা অভিমানী কৰে। তোমালোক আত্মা হয় মূল বতনত থাকোঁতা। তোমালোক আত্মা কিমান সৰু। অনেকবাৰ তোমালোক আহিছা ভূমিকা পালন কৰিবলৈ। পিতাই কয়, মই বিন্দু হওঁ, মোৰ পূজাটো কৰিব নোৱাৰে কিয়? কৰিব দৰকাৰেই নাই। মই তোমালোক আত্মাসকলক পঢ়াওঁ, তোমালোককেই ৰাজত্ব দিওঁ। পুনৰ ৰাৱণ ৰাজ্যলৈ গুচি যোৱা, তেতিয়া মোকেই পাহৰি যোৱা। প্ৰথমে আত্মা আহেই ভূমিকা পালন কৰিবলৈ। মনুষ্যই কয় 84 লাখ জন্ম লয়, কিন্তু পিতাই কয় সৰ্বাধিক 84 জন্ম। বিদেশলৈ গৈ এই কথা শুনালে তেতিয়া ক'ব, এই জ্ঞানটো আমাক ইয়াত বহাই পঢ়াওক। তোমালোকে ইয়াত 1000 টকা পোৱা, আমি আপোনালোকক 10-20 হাজাৰ টকা দিম। আমাকো জ্ঞান শুনোৱা। গড ফাদাৰে আমাক আত্মাসকলক পঢ়ায়। আত্মাই জাজ আদি হয়। বাকী সকলো মনুষ্যটো দেহ অভিমানী। কাৰোৱেই জ্ঞান নাই, যদিও মহান মহান দাৰ্শনিক আদি বহুত আছে, কিন্তু এই জ্ঞান কাৰোৱেই নাই। গড ফাদাৰ নিৰাকাৰে পঢ়াবলৈ আহে, আমি তেওঁৰ পৰা পঢ়োঁ। এই কথা শুনি বিস্ময়কৰ হৈ যাব। এই কথাটো কেতিয়াও পঢ়া বা শুনা নাছিলোঁ। এক পিতাকেই মুক্তিদাতা বুলি কোৱা হয়। গায়ীত যেতিয়া তেওঁৱেই মুক্তিদাতা হয়, পুনৰ খ্ৰীষ্টক কিয় স্মৰণ কৰা? এই কথা ভালদৰে বুজোৱা, তেতিয়া তেওঁলোক বিস্ময় হৈ যাব। ক'ব, এইটো আমি শুনোচোন। স্বৰ্গৰ স্থাপনা হৈ আছে, তাৰ বাবে এই মহাভাৰত যুদ্ধও হ'ব। পিতাই কয়, মই তোমালোকক ৰজাৰো ৰজা দি মুকুটধাৰী কৰি তোলো। পবিত্ৰতা, শান্তি, সম্পত্তি সকলো আছিল। বিচাৰ কৰা কিমান বৰ্ষ হ'ল। খ্ৰীষ্টৰ 3000 বৰ্ষৰ আগতে এওঁলোকৰ ৰাজ্য আছিল নহয় জানো? ক'ব, এয়াতো আধ্যাত্মিক জ্ঞান। এয়াতো সেই সুপ্ৰিম পিতাৰ পোনপটীয়া সন্তান হয়। তেওঁৰ পৰা ৰাজযোগ শিকি আছে। বিশ্বৰ ইতিহাস ভূগোল কেনেকৈ পুনৰাবৃত্তি হয়, এই গোটেইখিনি জ্ঞান আছে। আমাৰ আত্মাত 84 জন্মৰ ভূমিকা ভৰপূৰ হৈ আছে। এই যুগৰ শক্তিৰে আত্মা শতপ্ৰধান হৈ সোণালী যুগলৈ গুচি যাবা। পুনৰ তেওঁলোকৰ বাবে ৰাজ্য লাগিব। পুৰণি সৃষ্টিৰ বিনাশো হ'ব লাগিব। সেয়া সন্মুখত থিয় হৈ আছে। পুনৰ এক ধৰ্মৰ ৰাজ্য হ'ব। এয়া পাপ আত্মাৰ সৃষ্টি হয় নহয় জানো? এতিয়া তোমালোক পাৱন হৈ আছা। কোৱা, এই স্মৰণৰ বলেৰে আমি পবিত্ৰ হওঁ আৰু সকলোৰে বিনাশ হৈ যাব। প্ৰাকৃতিক দুৰ্যোগো আহিবলগীয়া আছে। আমাৰ অনুভৱ কৰি থোৱা আছে আৰু দিব্য দৃষ্টিৰে দেখা আছে। এই সকলোবোৰ শেষ হ'বলগীয়া আছে। পিতা আহিছে দৈবী বিশ্ব স্থাপনা কৰিবলৈ। শুনি ক'ব, অহো, এয়াতো পৰম পিতাৰ সন্তান। তোমালোক সন্তানসকলে জানা, এই যুদ্ধ লাগিব, প্ৰাকৃতিক দুৰ্যোগ হ'ব, কি অৱস্থা হ'ব।
এই বৃহৎ বৃহৎ ঘৰ আদি সকলো ভাগি যাব। তোমালোকে জানা যে এই বোমা আদি 5000 বৰ্ষৰ আগতেও তৈয়াৰ কৰিছিল নিজৰে বিনাশ কৰিবৰ কাৰণে। এতিয়াও বোমা তৈয়াৰ হৈ আছে। যোগবল কি বস্তু যাৰ দ্বাৰা তোমালোকে বিশ্বৰ ওপৰত বিজয় প্ৰাপ্ত কৰা অন্য কোনোবাই জানে? কোৱা, বিজ্ঞানে তোমালোকৰ বিনাশ কৰায়। আমাৰ পিতাৰ লগত যোগ আছে। সেয়েহে সেই শান্তিৰ বলেৰে আমি বিশ্বৰ ওপৰত জয়ী হৈ শত্ৰুপ্ৰধান হৈ যাওঁ। পিতাই পতিত পাৱন হয় পবিত্ৰ সৃষ্টি নিশ্চয় স্থাপনা কৰিহে এৰিম। ড্ৰামা অনুসৰি নিৰ্ধাৰিত আছে। বোমা আদি যিয়ে তৈয়াৰ কৰে তেন্তে কি শাসিত হ'ব? এনেদৰে বুজালে বুজি পাব যে এয়া কোনো হৰ্তাকৰ্তা হয়। এওঁ ভগৱান আহি প্ৰৱেশ কৰিছে। এয়াও ড্ৰামাত নিৰ্ধাৰিত আছে। এনেকুৱা কথা কৈ থাকিলে তেতিয়া তেওঁলোক আনন্দিত হ'ব। আত্মাত কেনেকুৱা ভূমিকা আছে? এয়াও অনাদি পূৰ্ব নিৰ্মিত ড্ৰামা। তোমালোকৰ খ্ৰীষ্টেও পুনৰ জন্ম লৈ এতিয়া সেই তমোপ্ৰধান অৱস্থাত আছে। পুনৰ নিজৰ সময়ত খ্ৰীষ্ট আহি তোমালোকৰ ধৰ্ম স্থাপনা কৰিব। এনে অধিকাৰেৰে ক'লে তেতিয়া তেওঁলোকে বুজিব পিতাই সকলো সন্তানকে বহি বুজায়। সেয়েহে এই অধ্যয়নত সকলোৱে তৎপৰ হৈ যোৱা উচিত। পিতা, শিক্ষক, গুৰু তিনিওজন এজনেই। তেওঁ কেনেকৈ জ্ঞান দিয়ে এইটো তোমালোকে বুজোৱা। সকলোকে পবিত্ৰ কৰি লৈ যায়। দৈবী ৰাজধানী আছিল, সেয়েহে পবিত্ৰ আছিল। গড গডেছ অৰ্থাৎ দেৱী দেৱতা আছিল। কথা ক'বলৈ বহুত বুদ্ধিয়ক হ'ব লাগে। গতিও ভাল হ'ব লাগে। কোৱা, বাকী সকলো আত্মা মিঠা ঘৰত থাকে। পিতাইহে লৈ যায়। সকলোৰে সদ্গতি দাতা তেখেত পিতা হয়। তেওঁৰ জন্মস্থান হৈছে ভাৰত। এয়া কিমান ডাঙৰ তীৰ্থ হৈ গ'ল। তোমালোকে জানা সকলোৱে তমোপ্ৰধান হ'বই লাগিব। পুনৰ্জন্ম সকলোৱে ল'ব লাগিব। কোনোৱে উভতি যাব নোৱাৰে। আদমেই 84 জন্ম লয়, তেতিয়া হ'লে নিশ্চয় খ্ৰীষ্টইও পুনৰ জন্ম লৈ আকৌ সেয়া হ'বগৈ। এনেধৰণৰ কথা বুজালে বহুত আচৰিত হ'ব। বাবাইতো এনেকৈ কয় যে যুগল হ'লে বহুত ভালকৈ বুজাব পৰা যায়। ভাৰতত আগতে পবিত্ৰতা আছিল, পিছত অপবিত্ৰ কেনেকৈ হয় এয়াও বুজাব পৰা যায়। পূজ্যই পূজাৰী হয়। অপবিত্ৰ হোৱাৰ পিছত নিজকেই পূজা কৰিবলৈ লাগি যায়। ৰজাৰ ঘৰতো এই দেৱতাসকলৰ চিত্ৰ থাকে। যি পবিত্ৰ দ্বিমুকুটধাৰী আছিল তেওঁলোকক অপবিত্ৰ মুকুটবিহীন ৰজাসকলে পূজা কৰে। তেওঁলোক হ'ল পূজাৰী ৰজা। তেওঁলোককতো গড গডেছ বুলি কোৱা নহয়, কিয়নো এই দেৱতাসকলক পূজা কৰে। নিজেই পূজ্য, নিজেই পূজাৰী। পতিত হৈ যায়। সেয়ে ৰাৱণ ৰাজ্য আৰম্ভ হৈ যায়। এই সময়ত ৰাৱণ ৰাজ্য এনেদৰে বহি বুজাব পাৰিলে কিমান চমৎকাৰ হ'ব। গাড়ীৰ চকা দুটা যদি যুগল হয় তেন্তে বহুত চমৎকাৰ কৰি দেখুৱাব। আমি যুগলেই গৈ পূজ্য হ'ম। আমি পবিত্ৰতা, শান্তি আৰু সমৃদ্ধিৰ উত্তৰাধিকাৰ লৈ আছোঁ। তোমালোকৰ চিত্ৰ প্ৰকাশিত হৈ থাকে। এয়া ঈশ্বৰীয় পৰিয়াল। পিতাৰ সন্তান, নাতি নাতিনী, বছ আৰু কোনো সম্বন্ধ নাই। ইয়াক নতুন সৃষ্টি বুলি কোৱা হয়। পিছত কিছু সংখ্যক দেৱী দেৱতাতো হ'বগৈ। পিছত লাহে লাহে বৃদ্ধি হয়।
এয়া কিমান বুজিবলগীয়া জ্ঞান। এই বাবা অৰ্থাৎ ব্ৰহ্মা বাবাও ব্যৱসায়ত নবাবৰ দৰে আছিল। কোনো কথাতে চিন্তা নাছিল। যেতিয়া দেখিলে যে এয়াতো পিতাই পঢ়াইছে, বিনাশ সন্মুখত থিয় হৈ আছে, তেতিয়া তৎক্ষণাৎ ত্যাগ কৰিলে। এয়া নিশ্চয় বুজিব পাৰিলে যে আমি বাদশ্বাহী পামগৈ, তেন্তে ব্যৱসায় কৰি কি হ'ব। সেয়ে তোমালোকেও বুজিছা ভগৱানে পঢ়াইছে। এয়াতো সম্পূৰ্ণ ৰীতিৰে পঢ়িব লাগে নহয় জানো। তেওঁৰ মত অনুযায়ী চলিব লাগে। পিতাই বুজায়, নিজক আত্মা বুজি পিতাক স্মৰণ কৰা। পিতাক তোমালোকে পাহৰি যোৱা। লাজ নালাগে, সেই নিচা নাহে। ইয়াৰ পৰা বহুত ভাল সতেজ হৈ যায়। তাত সদা ৱাটাৰ হৈ যায়। এতিয়া তোমালোক সন্তানসকলে পুৰুষাৰ্থ কৰা, গাঁৱে গাঁৱে সেৱা কৰিব বাবে। বাবাই কয়, পোন প্ৰথমে এইটো কোৱা যে আত্মাৰ পিতা কোন। ভগৱানটো নিৰাকাৰেই হয়। তেওঁৱেই এই পতিত সৃষ্টিক পাৱন কৰিব ভাল বাৰু। অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আমি আত্মিক সন্তানসকলেও আত্মিক মাতা পিতা বাপ দাদাক স্নেহপূৰ্ণ স্মৰণ, সুপ্ৰভাত আৰু নমস্কাৰ। অসীম ধন্যবাদ বাবা। ধাৰণাৰ বাবে মুখ্য সাৰ 1। স্বয়ং ভগৱানে পৰম শিক্ষক হৈ পঢ়াই আছে, সেয়ে ভালকৈ পঢ়িব লাগে। তেওঁৰ মতত চলিব লাগে। 2। পিতাৰ সৈতে এনেকুৱা যোগ ৰাখিব লাগে যাতে শান্তিৰ বল জমা হয়। শান্তিৰ বলৰ দ্বাৰা বিশ্বত বিজয়প্ৰাপ্ত কৰিব লাগে। পতিতৰ পৰা পাৱন হ'ব লাগে। আজিৰ বৰদান। এক মত আৰু এক ৰস অৱস্থাৰ দ্বাৰা সৃষ্টিক ফলদায়ক কৰোঁতা সাহসী হোৱা। এক মত আৰু এক ৰস অৱস্থাৰ দ্বাৰা সৃষ্টিক ফলদায়ক কৰোঁতা সাহসী হোৱা। বিস্তাৰভাৱে, যেতিয়া তোমালোক সন্তানসকলে সাহসী হৈ সংগঠনত একমত আৰু একৰস অৱস্থাত থকা বা একেটা কাৰ্যতে লাগি যোৱা, তেন্তে নিজেও প্ৰফুল্ল থাকা আৰু ধৰাখনকো ফলদায়ক কৰি তোলা। যিদৰে আজিকালি বিজ্ঞানৰ দ্বাৰা বীজ ৰোপণৰ লগে লগে ফল প্ৰাপ্ত কৰে, এনেদৰে শান্তিৰ বলৰ দ্বাৰা সহজ আৰু তীব্ৰ গতিৰে প্ৰত্যক্ষতা দেখা পোৱা যাব। যেতিয়া স্বয়ং নিৰ্বিঘ্ন এক পিতাৰ লগনত মগন একমত আৰু একৰস অৱস্থাত থাকিবা, তেতিয়া অন্য আত্মাও স্বতঃস্ফূৰ্তভাৱে সহযোগী হ'ব আৰু সমগ্ৰ ধৰাখন ফলদায়ক হৈ উঠিব। আজিৰ শ্লোগান। যিয়ে অভিমানক স্বাভিমান বুলি ভাবে, তেওঁ নিৰ্মাণ হৈ থাকিব নোৱাৰে। যিয়ে অভিমানক স্বাভিমান বুলি ভাবে, তেওঁ নিৰ্মাণ হৈ থাকিব নোৱাৰে। ওম শান্তি। ওম শান্তি। 13 আগষ্ট 2020 সাকাৰ মুৰলী। আজিৰ